এইখানে সাকাম বইটা সাকাম কি কথা কয় আপনি 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 মাকে বিলকুল দেখাই নহয় কোনটো সময়ত আপনি কোনটো টেবলেট খায় মই একেবাৰে মোৰ মুখস্থ আছে আপুনি ৰাতিপুৱা এই বগালৰ টেবলেটটো সেই টেবলেটবোৰ কিমান দাম মোৰ চাহকাপত চিনি কৰাটো তোমাৰ ভুল নহয় বোৱাৰী তোমাক একো কামত সহায় কৰি দিব নোৱাৰিলেও তোমাৰ ব্যস্ততাখিনি মই দেখিছোঁ কাম তেনেকুৱা দৃষ্টিৰে দেউতাই সৎটোকো নাচায় তথাপিও দেউতাক মই কথাষাৰ শুনিব লাগিব ৰাতিপুৱা কুকুৰাই ৰাখিলে আমি গম পাওঁ যে ৰাতিপুৱা দেউতা আমি খোজকাঢ়িবলৈ গ'ল তাৰমানে আমি মানুহবিলাক চাবলৈতো সময়েই নাই আমাৰ দৃষ্টি আকৰ্ষণ কৰি এইবোৰ কৈছা নেকি আমিও প্ৰথমতে তেনেকুৱা বুলি ভাবিছিলোঁ দেখা নাই তোমালোকে নষ্ট ঘৰখন মই কেনেকৈ চম্ভালি আছোঁ একাপ চাহ মই পৰিচালনা কৰিছোঁ এইখন মোৰ প্ৰথম পৰিচালনা হিচাপে নাটক হিচাপে প্ৰথম ভাল লাগিল এটা ভাল ছাবজেক্ট এটা খুব কম দিনতে নতুন অভিনেতা অভিনেত্ৰীৰ লগতে দেৱজিৎ দাহঁতৰ ছিনিয়ৰ আছিলে খুব অফিচ ডিউটিৰ পাছতেই এনেকৈ সময়টো মিলাই যথেষ্ট কষ্ট হৈছে চবৰে ৰাইজে আশা কৰোঁ আদৰি ল'লে আমি আৰু পিছত এখন নাটক আমি বেলেগ বেলেগ ঠাইত মঞ্চস্থ কৰিব পাৰিম ধন্যবাদ মই মোৰ অনুভৱটো ক'বলৈ মানে চাগে হয়তো বহুত সময় লাগিব কাৰণ এইখন মোৰ প্ৰথম নাটক আৰু সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধৈৰ্য ধৰি আমাৰ একাপ চাহ উপভোগ কৰিলে আৰু আমাৰ লগত আমাক উৎসাহ যোগোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ নাজানো আৰু কি হেৰি কিন্তু অনাগত দিনত আৰু কষ্ট কৰি পেলাই নাটক কৰিবলৈ নাটক শিকিবলৈ চেষ্টা কৰিম না আচলতে সেইটোৱেই নাটক কৰা হয় দৰ্শকৰ কাৰণে দৰ্শকে যেতিয়া ভাল পায় আদৰি লয় ভাল লাগে আমি আচলতে এইখন নাটক একেবাৰে নতুন নাটক ক'তো মঞ্চস্থ এতিয়ালৈকে হোৱা নাই আৰু আমিও ৰিহাৰ্চেল কৰি প্ৰথমতে এইখন নাটক কৰোঁতে আমি ভাবিছিলোঁ ৰাইজে বা সেই চাহকাপৰ সোৱাদখিনি পায় নে নাপায় কিন্তু আজি এতিয়া নাটক শেষ হ'ল ভাল লাগিছে যে ৰাইজে চাহকাপৰ সোৱাদ মানে খুব সুন্দৰভাৱে উপভোগ কৰিছে মানে আমি যোৱা লাষ্ট 3 বছৰ আমি কৰিব পৰা নাছিলোঁ এইগলৰ ক'ভিড মহামাৰীৰ কাৰণে তো এইবাৰ নতুন উদ্যমৰে ওলাইছোঁ যিমান মানে অসমত য'ত কম্পিটিশ্যন আমি তাতে যাৱেই আছিলোঁ আৰু কিছুমান কম্পিটিশ্যনত আমি এতিয়া মানে ভাগ ল'ব এৰিও দিছোঁ কাৰণ অলৰেডি আমি বহুত কৰিছোঁৱেই এতিয়া মূল কম্পিটিশ্যন কিছুমানত আমি থাকিম ফণী শৰ্মাত থাকিম জ্যোতিৰূপাত থাকিম দুলীয়াজনত এখন হয় জেংৰাইত এখন হয় সেইবিলাকত আমি থাকিম নিমন্ত্ৰণ কৰিব তেওঁলোকে তাতে আমি পাৰ্টিচিপেট কৰিম